हाय फ्रेंड्स, आज मैं आपलोकर ऊचरत तिता केरेला मचमचियाকৈ किदरे भाजिब पारि हेतु मैं देखुवाम बुली लैसु। तार बारे मैं इयाते तिता केरेलाबिलाक एइदरे भितरत थका जिबिलाक दाँत दाँत गुटी आछिल हेबिलाक आतৰাই दिसु। दि एइदरे मैं तिता केरेलाखिनि काटि लैसु। इयाते प्राय 400 ग्राम मान तिता केरेला आछे आरु एइखिनि मैं एतिया अलप निमख दि एइदरे 5 मिनिट मान समय राखि दिम। भालदरे सानि थৈ दिम। इयार পৰা जितु पानी उलाब हेखिनि চেপি পেলাই দিব লাগিব। তিতা কেৰেলাখিনি এইদৰে মই 5 মিনিট সময় থলো আৰু হাতেদি মই ভালদৰে এইদৰে লৈ এই বাটিটোত আটাইখিনি চেপি মই পানীখিনি উলিয়াই ললো। তেতিয়াহলে তিতাটো অলপ কমি যাব। এতিয়া ইয়াতে মই 5 চামুচ পিঠাগুড়ি দি দিছো, সুজি দিছো ইয়াতে 4 চামুচ, কাশ্মীৰী জলকীয়াৰ গুড়া 1 চামুচ, হালধিৰ গুড়া আধা চামুচ, ধনিয়া 1 চামুচ ধনিয়াৰ গুড়া আৰু গৰম মছলা আধা চামুচ দিছো, আমচুৰ পাউডাৰ 1 চামুচ দি দিছো আৰু অলপ নিমখ দি দিছো। নিমখ বেছিকৈ দিব নালাগে, আগতে দিয়া আছে। দি এইখিনি ভালদৰে এইদৰে সানিব লাগিব। এতিয়া ইয়াতে মই 2 চামুচ বেচন মিক্স কৰি দিছো আৰু অলপ অলপকৈ মই পানী দি দিছো। তেতিয়ালে বাইন্ডিংটো আহিব। অলপ মই এইদৰে থৈ দিম, কাৰণ সুজি দিয়া আছে। পানীৰ লগত অলপমান সুজিটো মিলিব লাগিব। মই অলপ পানী দি এইখিনি মিক্স কৰি ললো। এতিয়া প্ৰায় 5 মিনিট মানৰ কাৰণে মই আকৌ থৈ দিম। তাৰপিছত তেলত ভাজিম। এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই এটা কেৰাহীত তেল গৰম হ'বলৈকে দিছিলোঁ আৰু ইয়াতে মই এতিয়া এই তিতা কেৰেলাখিনি ভাজিবলৈকে দিম। অলপ অলপকৈ দি দিম। এইখিনি মোৰ এতিয়া ভজা হৈ গৈছে, মচমচীয়া হৈ গৈছে। এইদৰে মই আটাইখিনি তিতা কেৰেলা ভাজি ল'ম। এইদৰে মই আপোনালোকৰ ওচৰত মচমচীয়া তিতা কেৰেলা ভজাটো দেখুৱালোঁ। একেবাৰে মচমচীয়া হয়। আপোনালোকেও এইদৰে বনাই চাব। যদি ভাল লাগে তেনেহ'লে মোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ।